মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন বিজ্ঞানৰ প্ৰথমটো অধ্যায়ৰ দ্বিতীয়টো পাঠ জীৱ আৰু পৰিৱেশ এই পাঠটিৰ প্ৰশ্নাৱলীৰ যিখিনি প্ৰশ্ন আছিলে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ১ নম্বৰ প্ৰশ্নটি আছিলে যে পৰিৱেশ বুলিলে কি বুজা লিখা। তোমালোকে উত্তৰটি এনেধৰণে লিখিবা যে আৱাস আৰু ইয়াৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বোলে। আৱাস মানে আমি যিখিনি ঠাইত থাকোঁ এইখিনি সেইটো আৱাস বুলি কয়, যে য'ত আমি তোমালোকে থাকা আৰু আৱাস অৰ্থাৎ থকা ঠাইখিনি আৰু ইয়াৰ চাৰিওফালৰ যিটো অৱস্থা তাকে কি বুলি কোৱা হয় পৰিৱেশ বুলি কোৱা হয়। ২ নম্বৰ প্ৰশ্ন পানীত হোৱা উদ্ভিদৰ শিপাবোৰ কেনেকুৱা। আমি পাঠ্যপুথিতে পাইছিলোঁ যে পানীত হোৱা উদ্ভিদৰ শিপা আৰু মাটিত হোৱা উদ্ভিদৰ শিপাৰ বহুত পাৰ্থক্য আছে, হয়নে? পানীত হোৱা উদ্ভিদৰ শিপাবোৰ কেনেকুৱা চুটি, হয়নে? মাটিত হোৱা উদ্ভিদৰ শিপাবোৰ কিন্তু বহুত দীঘল হয়, হয়নে? পানীত হোৱা উদ্ভিদৰ শিপাবোৰ চুটি আৰু বহুত কোমল আৰু সেই শিপাবোৰে থোপা বান্ধি থাকে। ঠিক আছে, এনেধৰণে তোমালোকে ধুনীয়াকৈ লিখি লোৱা। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ ৩। প্ৰশ্নটি আছিল অভিযোজন বুলিলে কি বুজা লিখা। তোমালোকে এনেধৰণে লিখি ল'বা জীৱই পৰিৱেশৰ লগত খাপ খাই থাকিবলৈ লোৱা উপায় বা কৌশলবোৰকে অভিযোজন বোলে। যিকোনো ধৰণৰ জীৱ যেনে আমি বা মাছ কাছ সকলো জীৱই পৰিৱেশৰ লগত সেই থকা পৰিৱেশৰ লগত খাপ খাই থাকিবলৈ কিছুমান উপায় আৰু কৌশল অৱলম্বন কৰে। ইয়াকে কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয়, কাৰণ সকলো জীৱই সকলো পৰিৱেশত জীয়াই থাকিব। নেক্সট চোৱা তোমালোকে ৪ নম্বৰটো। প্ৰশ্নটি আছিল পানীত হোৱা উদ্ভিদবোৰে উপঙি থাকিবলৈ কি অভিযোজন কৰে। পানীত হোৱা যিবোৰ উদ্ভিদ আছে এই উদ্ভিদবোৰ কি হৈ থাকে উপঙি থাকে, হয়নে? পানীত উপঙি থাকিবলৈ কেনেকৈ অভিযোজন কৰে সুধিছে, এনেধৰণে লিখিবা। পানীত হোৱা উদ্ভিদ যেনে মেট্ৰিকা ভেট পদুম গছৰ আদি পাত কোমল সুপকা, হয়নে? আৰু ওফন্দি উঠা। কিহৰ কাৰণে ওফন্দি উঠা? কাৰণ তাত বায়ু সোমাই থাকে আৰু সেইবাবে পানীত সহজে উপঙি থাকিব পাৰে। এনেধৰণৰ উদ্ভিদৰ শিপাবোৰ চুটি আৰু কোমল, শিপাবোৰ থোপা বান্ধি থাকে। এনেকৈ পানীত হোৱা উদ্ভিদবোৰে উপঙি থাকিবলৈ অভিযোজন কৰে, হয়নে? চাবাচোন পানীত হোৱা যিবোৰ উদ্ভিদ আছে বা যিবোৰ গছ আছে গছৰ পাতবোৰ বহুত বেছি কোমল হয়, তোমালোকে চাবাচোন সুপোকা হয় আৰু ওফন্দি উঠা, আৰু সেইবোৰত বায়ু সোমাই থাকে। বায়ু সোমাই থকাৰ কাৰণে পানীত সহজে উপঙি থাকিব পাৰে। আৰু তেনেধৰণৰ উদ্ভিদৰ যিবোৰ শিপা তোমালোকে চাবাচোন পানীত থকা উদ্ভিদৰ শিপাবোৰৰ মন কৰিবা শিপাবোৰ চুটি হয়, বহুত চুটি আৰু একেবাৰে কোমল, আৰু শিপাবোৰ ভালদৰে চালে গম পাবা শিপাবোৰে থোপা বান্ধি থাকে। আৰু এনেদৰে পানীত হোৱা উদ্ভিদবোৰে উপঙি থাকিবলৈ অভিযোজন কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে ৫ নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটি আছিল মাছে পানীত চলাচল কৰিবলৈ কিয় সুচল পায়। তোমালোকে চাবাচোন মাছটোক যদি আমি উঠাই আনো, হয়নে? মাটিত যদি থওঁ মাছটো ধৰফৰাবলৈ ধৰে, অৰ্থাৎ তাতে যেনেকৈ মাছটোৰ মৃত্যু হৈ যাব তেনেকুৱা ধৰণৰ লাগে। কিন্তু মাছে পানীত দিয়াৰ লগে লগে বৰ ফূৰ্তি পায়, অৰ্থাৎ বৰ সুচল পায় পানীত চলাচল কৰিব। কিহৰ কাৰণে সেনেকুৱা হয় আমাক সুধিছে। তোমালোকে এনেধৰণে লিখিব পৰা যে মাছৰ গাটো চেপেটা আৰু মাজভাগ বহল। তোমালোকে চাবাচোন মাছৰ যিটো গা আছে, হয়নে? সেইটো চেপেটা আৰু মাজভাগ বহল, ঠিক নাওখনৰ নিচিনা। তোমালোকে চাবাচোন নাওখনৰ নিচিনাই মাছটো, হয়নে? মূৰ আৰু নেজৰ ফালে চিয়া আৰু ঠেক। মূৰটো তোমালোকে চাবা আৰু নেজৰ ফালে চাবা কেনেকুৱা চিয়া আৰু ঠেক। আৰু মাছৰ গোটেই দেহটো বাকলিৰে আবৃত। তোমালোকে চাবাচোন মাছৰ বাকলি থাকে, হয়নে? বহুত ডাঙৰ ডাঙৰ বাকলি থাকে, গোটেই দেহটো বাকলিৰে আৱৰি থাকে। আৰু তোমালোকে ভালদৰে লক্ষ্য কৰিলে গম পাবা যে কিছুমান মাছৰ বাকলি নাথাকে। আৰু তোমালোকে চাবাচোন যিবোৰ মাছৰ বাকলি নাথাকে সেই মাছবোৰৰ ছালখন ডাঠ হয়। গাৰ গঠন এনে হোৱাৰ কাৰণে পানীত চলাচল কৰিবলৈ সুচল পায়। এই যে মাছৰ যিবোৰ বাকলি থাকে সেই বাকলিবোৰে আন প্ৰাণীৰ আক্ৰমণৰ পৰা সিহঁতক ৰক্ষা কৰে। আৰু যিবোৰ প্ৰাণীৰ অৰ্থাৎ যিবোৰ মাছৰ বাকলি নাথাকে সিহঁতৰ ছালখন ডাঠ, সেইকাৰণে সিহঁতে পানীত চলাচল কৰিবলৈ সুবিধা পায় আৰু সিহঁতে বিপদৰ পৰাও ৰক্ষা পৰে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্ন নম্বৰ ৬। প্ৰশ্নটি আছিল হাঁহৰ ঠেঙৰ আঙুলিবোৰ পাতল ছালেৰে জোৰা লগা। এনেদৰে পতা লাগি নথকা হ'লে কি অসুবিধা হ'লহেঁতেন। তোমালোকে হাঁহৰ পোৱালি নিশ্চয় দেখাই পাইছা, হয়নে? তোমালোকৰ ঘৰতো নিশ্চয় হয়তো আছে। গতিকে হাঁহৰ পোৱালিৰ সেই ঠেংবোৰ চাবাচোন। তোমালোকে পোৱালি নহয় ডাঙৰ হাঁহ হ'লেও কোনো কথা নাই, আৰু তোমালোকে সেই ঠেঙৰ আঙুলিবোৰ তোমালোকে চাবা, আঙুলিবোৰ পাতল ছালেৰে জোৰা লাগি থকা তোমালোকে দেখিবলৈ পাবা। যদিহে তেনেদৰে সেই পতা জোৰা লাগি নাথাকিলেহেঁতেন কি অসুবিধা হ'লহেঁতেন আমাক সুধিছে। তোমালোকে এনেধৰণে লিখিবা
হাঁহৰ ঠেঙৰ আঙুলিবোৰ পাতল চৰেৰে জোৰা লগা। এনেদৰে পতা লাগি নথকা হ'লে হাঁহে ঠেংকেইখন মাৰি পানীত সাঁতুৰি ফুৰিব নোৱাৰিলেহেঁতেন। সেই ঠেংকেইখনৰ কাৰণে হাঁহে পানীত সাঁতুৰিব পাৰে। ঠেংকেইখনত সেই জোৰা লগা কাৰণে হাঁহে পানীত ধুনীয়াকৈ সাঁতুৰিব পাৰে। যদি নাথাকিলেহেঁতেন তেতিয়া সাঁতুৰিব নোৱাৰিলেহেঁতেন। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা। মাত্ৰ 100 টকাত তোমালোকে এবছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা। অনলাইন ক্লাছত তোমালোকে কুৱেশ্যন পেপাৰ গোটেইখিনি আলোচনা কৰা ভিডিঅ' গোটেইবোৰ তোমালোকে পাবা। গতিকে অনলাইন ক্লাছ কৰিবলৈ এতিয়া আমাৰ মোবাইল এপটো ডাউনলোড কৰা অথবা হোৱাটছআপত বা আমাক ফোন কৰি তোমালোকে আমাক সুধিব পাৰিবা। গতিকে মাত্ৰ 100 টকা 1 বছৰৰ কাৰণে এটা ছাবজেক্টত। ঠিক আছে।